জলাগাঁও আঞ্চলিক ৰংজালী বৈশাগু বিহু কমিটিৰ আপোনাক সম্পাদক হিচাপে কিছু কথা মই সুধিবলৈ আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আপোনাৰ যিটো অনুভৱ মনোভাৱ বা আগন্তুক দিনবোৰলৈ কি কেনেকৈ আগবাঢ়িব আৰু এই উদযাপন সমিতিৰ কাৰ্যসূচীৰ লগত কি কাৰ্যসূচী জড়িত হৈ আছে বা কি কাৰ্যসূচীলৈ আগবাঢ়িছে সেইসমূহৰ বিষয়ে আপোনাক দুআষাৰ কিছু কথা ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। আজি আমাৰ এই জলাগাঁও বিহু কমিটিৰ দ্বিতীয় দিন আমাৰ এই বছৰত আজি 25 বছৰ অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী হয়। আমাৰ কাৰ্যসূচী হিচাপে যোৱাকালি খেল ধেমালি প্ৰতিযোগিতা আছিলে আৰু সাহিত্য প্ৰতিযোগিতা আছিলে, সেইটো আমাৰ হৈ গ'ল। আজি আছে আমাৰ পতাকা উত্তোলন আছিলে, এইটো আমাৰ হৈ গ'ল। বাকী আজি ৰাতি আছে আমাৰ মনীষা দেৱী, এইটো সাংস্কৃতিক সন্ধিয়াৰ আছে। আৰু অহাকালি আছে আমাৰ ফুকন বড়ো, এইটো সাংস্কৃতিক সন্ধিয়াতে ছিংগাৰ হয়, এইটো অহাকালি আছে। তাৰ লগতে অহাকালি আমাৰ মুকলি বিহু আছে আৰু আজি আমাৰ মুকলি বিহু আছে, তাৰ লগত থাকিব বৈশাগু মিছনে। তাৰপিছত আজি আছে এইবিলাক কাৰ্যালয় যিবিলাক আমাৰ কিবা কৰিব উদ্বোধন কৰিব। তাৰপিছত ইতিমধ্যে কি কাৰ্যসূচী হৈ গ'ল তাৰ বিষয়ে দুআষাৰ ৰাখক। আমাৰ আজি পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত মুখ্য কাৰ্যালয় উদ্বোধন হৈ গ'ল, তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যালয় আছিলে, এইটো হৈ গ'ল। তাৰপিছত আমাৰ যিটো ভলেণ্টিয়াৰ কাৰ্যালয় আছে সেইটো হৈ গ'ল। তাৰপিছত আমাৰ এতিয়া আছে পেণ্ডেল উদ্বোধন আছে আৰু ষ্টেজ উদ্বোধন আছে। আৰু অহাকালি আমাৰ মেইন কিবাটো আছে, এইটো হ'ল মেগাজিন আমি এটা বনাইছোঁ, যিহেতু আমাৰ 25 বৰ্ষ হৈ গ'ল ৰূপালী জয়ন্তী, মেগাজিন এটা বনাইছিলোঁ, এইটো আমি অহাকালি উদ্বোধন কৰিম। আৰু এই বিহু উদযাপন কমিটিয়ে নিমন্ত্ৰিত অতিথি নহয় ঠিক, নিমন্ত্ৰিত গায়ক গায়িকাৰ বিষয়ে কোন গায়ক কোন গায়িকা আছে মানে আহিব তাৰ বিষয়ে অলপ। এইটো আমাৰ নিমন্ত্ৰিত শিল্পী হিচাপে অহাকালি আছে ফুকন বড়ো আৰু আজি আছে আমাৰ মনীষা দেৱী, এইটো বঙাইগাঁৱৰ হয়। তাৰপিছত আমাৰ অহাকালি যিহেতু আমাৰ মুকলি সভা আছে, ইয়াতে আছে আমাৰ মৰাহী নৃত্য আছে, তাৰপিছত বড়ো কৃষ্টি আছে আৰু ঝুমুৰ ডেন্সটো থাকিব অহাকালি। আৰু আজি আমাৰ হাদেৰী চুপাৰ বিহু দল এটা আছে আৰু সমনাৰ বিহু দল এটা আছে, মানে বিহু দল দুটা আছে। আৰু লগতে আমাৰ যিহেতু আমি 14টা গাঁৱৰ একেলগে কৰোঁ, সেয়ে আমাৰ গাঁৱৰ পৰা বড়ো নৃত্য বৈশাগু মোচানাইটো আহিব, গাঁৱৰ পৰা 2-3খন গাঁৱৰ পৰা আহিব, ঠিক তেনেকুৱা। এতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা? এতিয়াতো মনবোৰ চাগে বেয়াই, এতিয়া আমাক যিহেতু বৰষুণে আমাক বিধি পথালি দি আছে, তথাপিও আমি আশা কৰিছোঁ, আশাবাদী যে বৰষুণ কমিব বা আমাৰ বতৰটো ভাল হ'ব। গতিকে তাৰ বিষয়ে কিছু এইটোতো বেয়া লাগিছে, কি ক'ব, দুখিত। বতৰটো বেয়া, ইয়ে আৰু বতৰটো ভাল হ'লে ভাল হয়, এনেকুৱা। বাকীটো ক'ব লগা নাই, এইটো বতৰৰ কথা কি হয়। ঠিক আছে, আমি জলাগাঁও আঞ্চলিক ৰংজালী বৈশাগু বিহু উদযাপন কমিটিক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই ৰূপালী জয়ন্তী বৰ্ষ সুচাৰুৰূপে আৰু সুকলমে পাৰ হৈ যাব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ ৰংজালী বৈশাগু বিহু উদযাপন কমিটিৰ সম্পাদক ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগত জড়িত সমূহ বিষয়ববীয়া লগতে উদ্যোক্তাসকলকো মই অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াত ৰংজালী বৈশাগু বিহু উদযাপন কমিটিৰ উদ্যোক্তাসকলৰ বহুতো ত্যাগ কষ্ট জড়িত হৈ আছে। তাৰ লগতে সমূহ ৰাইজক আৰু সমূহ বিহুপ্ৰেমী ৰাইজক বা যিসকল ৰাইজে মানে ফাংচন অৰ্থাৎ গায়ক গায়িকা গানৰ সুৰ গানৰ লহৰ চাম বুলি ভাবি আছে, তেখেতসকলক মই এই বিহুটোলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ
শুনামতে সম্পাদক ডাঙৰীয়াই কোৱা মতে আজি কিছু কাৰ্যসূচী আমাৰ হৈ গ'ল। আমাৰ কাৰ্যসূচী পতাকা উত্তোলন, কাৰ্যসূচী পতাকা উত্তোলন, লগতে স্মৃতি তৰ্পণ, লগতে আমাৰ বাকী থকা কাৰ্যসূচীসমূহ অলপ পিছতে আৰম্ভ হ'ব, অৰ্থাৎ আগবাঢ়ি যাব। তাৰপিছতে আবেলি অৰ্থাৎ ইভিনিং ইয়াত মুকলি বিহু কাৰ্যসূচী আৰু লগতে বাগুৰুম্বা খেৰাই নৃত্য কাৰ্যসূচী ৰখা হৈছে। ঠিক 8 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া অৰ্থাৎ জলাগাঁও আঞ্চলিক ৰংজালী বৈশাগু বিহু উদযাপন কমিটিৰ কাৰ্যসূচী মৰ্মে সন্ধিয়া 8 বজাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াৰ আজি বিশেষ আকৰ্ষণ মনীষা দেৱী। ঠিক তেনেদৰে অহাকালি অৰ্থাৎ 10 বহাগ তাৰিখে আমাৰ বিভিন্ন কাৰ্যসূচী ৰখা হৈছে আৰু এই কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টিসমূহ দেখা পাব বুলি আমাক সম্পাদক ডাঙৰীয়াই জনাইছে। ইয়াত জড়িত হৈ আছে, ইয়াত আমন্ত্ৰণ জনোৱা হৈছে মদাহী কৃষ্টি দল, বাগুৰুম্বা দল, ঝুমুৰ নৃত্য। ঠিক শেষ হোৱাৰ পিছতে এই নৃত্যসমূহ শেষ হোৱাৰ পিছতে আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়া। আৰু অহাকালিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ফুকন বড়ো। আৰু ফুকন বড়ো সকলোৱে জ্ঞাত যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খুব চৰ্চিত অৰ্থাৎ খুব সুগায়ক, অৰ্থাৎ প্ৰতিটো জনগোষ্ঠীৰ গান গাব পৰা এজন গায়ক। আৰু তেখেতে অহাকালি ইয়াত জলাগাঁও আঞ্চলিক বৈশাগু বিহু উদযাপন কমিটিৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখনত সুৰৰ লহৰ, লগতে সুৰৰ লহৰ, গানৰ লহৰ, লগতে কণ্ঠ নিগৰাব। আৰু তেখেতক চাবলৈ আহিবলৈ সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ। গতিকে এইখিনি কৈয়ে ধন্যবাদ।